অৱসৰী শিক্ষয়িত্ৰী হেমপ্ৰভা গগৈৰ পৰলোক বহু গুণমুগ্ধ তথা দল সংগঠনৰ সুপ্ৰকাশ টেঙাখাত চুঙিগাঁও নিবাসী তথা টেঙাখাত বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰী শিক্ষয়িত্ৰী হেমপ্ৰভা গগৈ বৃহস্পতিবাৰে পুৱা প্ৰায় 7:30 বজাত 88 বছৰ বয়সত ডিব্ৰুগড়ৰ এখন ব্যক্তিগত নাৰ্ছিং হোমত চিকিৎসাধীন হৈ থকা অৱস্থাত পৰলোক প্ৰাপ্তি ঘটে। অঞ্চলটোৰ এগৰাকী অতি নিষ্ঠাবান শিক্ষয়িত্ৰীৰ লগতে অতি সৰ্বৰহী মৰমীয়াল মহিলা হিচাপে পৰিচিত হেমপ্ৰভা গগৈৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে বাসগৃহত আহি বহু গুণমুগ্ধৰ লগতে টেঙাখাত আঞ্চলিক ছাত্ৰ সন্থা, টেঙাখাত জ্যেষ্ঠ নাগৰিক সন্থা, টেঙাখাত পেঞ্চনাৰ সন্থা, টেঙাখাত আহোম সভা, টেঙাখাত শাখা সাহিত্য সভা, টেঙাখাত সাহিত্য কানন, নিউজ পৰ্টেল টেঙাখাত লাইভ, চুঙিগাঁও সাৰ্বজনীন নামঘৰ আদি কৰি বিভিন্ন অনুষ্ঠানৰ প্ৰতিনিধি উপস্থিত হৈ শেষ শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰি মৃতকৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে শোক সন্তপ্ত পৰিয়ালবৰ্গৰ প্ৰতি সমবেদনা জ্ঞাপন কৰে। প্ৰথমতে আমাৰ বিদ্যালয় মই যেতিয়া শিক্ষকতা আৰম্ভ কৰিছিলোঁ মই বেছিদিন বাইদেউক নাপালোঁ। 2001 চনত বাইদেউ অৱসৰ গ্ৰহণ কৰিছিল। বাইদেউ খুব অমায়িক আছিলে আৰু খুব মানে ছাত্ৰীসকলৰ লগত খুব এটা নিবিড় সম্পৰ্ক আছিল আৰু আমাৰ যিসকল মানে ষ্টাফ বা আমাৰ শিক্ষক শিক্ষয়িত্ৰীৰ খুব এটা নিবিড় সম্পৰ্কৰ মাজত বাইদেউ আছিলে আৰু বাইদেউ মানে প্ৰতিটো ক্ষেত্ৰতে তেওঁ খুব ষ্ট্ৰিক্টলি কিছুমান ছাত্ৰ ছাত্ৰীৰ মাজত কিছুমান কাম কৰিছিলে। গতিকে খুব ভাল আছিলে। আজি এই অনুষ্ঠানত যিটো বাইদেউ আজি যিহেতু মৃত্যু হ'ল আৰু মৃত্যুত আমি সঁচাকৈ বৰ মৰ্মাহত হৈছোঁ আৰু আমি সকলো শিক্ষক শিক্ষয়িত্ৰীয়ে এই মৃত্যুত মানে গভীৰ শোক প্ৰকাশ কৰিছোঁ। লগতে শোকসন্ত পৰিয়ালবৰ্গলৈ আমি সমবেদনা জ্ঞাপন কৰিছোঁ। বাইদেউ য'তেই নাথাকক তেখেতৰ আত্মাৰ বিদেহ আত্মাৰ আমি চিৰশান্তি কামনা কৰিছোঁ। লগতে শোকসন্ত পৰিয়ালবৰ্গক আমি সমবেদনা জ্ঞাপন কৰিছোঁ। পৰৱৰ্তী সময়ত সমজুৱাকৈ ভগৱানৰ ওচৰত 1 মিনিট সময় মৌন প্ৰাৰ্থনা কৰাৰ পিছত অন্ত্যেষ্টিক্ৰিয়া সমাপন কৰা হয়। মৃত্যুৰ সময়ত একমাত্ৰ পুত্ৰ বোৱাৰী জী জোৱাৰ লগতে কেইবাজনো নাতি নাতিনী আৰু আত্মীয়ক ইহ সংসাৰত এৰি থৈ যায়। মই প্ৰভা বাইদেউ আমাৰ টেঙাখাত আঞ্চলিক জ্যেষ্ঠ নাগৰিক সন্থাৰ এগৰাকী সক্ৰিয় সদস্যা আছিল। তেওঁ টেঙাখাত বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ এগৰাকী অতি নিয়মানুৱৰ্তিতা পালন কৰা এগৰাকী পুৰণা শিক্ষয়িত্ৰী আছিলে। তেওঁ শিক্ষাদান কালত তেওঁ অতি দক্ষতাৰে আৰু অতি সুচাৰুৰূপে তেওঁৰ শিক্ষকতা দায়িত্ব পালন কৰি গৈছিল আৰু তেওঁৰ প্ৰায় 80 বছৰ ওপৰ কাল তেওঁ এতিয়া হৈছে। তেওঁৰ ঘৰত তেওঁ গৃহস্থসকলৰ ফালৰ পৰা জানিব পৰা গৈছে তেওঁ 86 বছৰ বয়স হৈছে। তেওঁ জীৱিত কালত ৰাইজৰ লগত যথেষ্ট সহযোগিতামূলক কাৰ্যত আছিল। তেওঁ জ্যেষ্ঠ নাগৰিকৰ আমাৰ টেঙাখাতৰ বিভিন্ন কাৰ্যসূচীত অতি আন্তৰিকতাৰে তেওঁ দিহা পৰামৰ্শ আগবঢ়াইছিলে সমিতিক আৰু এইগৰাকী মৃতকৰ যাতে আত্মা যাতে তেওঁ স্বৰ্গগামী হয়, তেওঁ যি জীৱিত কালত যি কৰ্ম কৰি থৈ গৈছিল সেইখিনি চিৰস্মৰণীয় হৈ ৰ'ব আমাৰ সমাজত। সাৰ্বজনীন নামঘৰৰ প্ৰতিগৰাকী ব্যক্তিয়ে তেখেতক সোঁৱৰিব আৰু তেওঁৰ যি অতি খোলা মনৰ দিহা পৰামৰ্শ আছিল সেইখিনি আমাৰ মাজত থাকি যাব। তেখেতৰ আত্মা চিৰ শান্তি লাভ কৰক তাকে আমি কামনা কৰি তেখেতৰ প্ৰতি আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। ধন্যবাদ। নিউজ ডেস্ক ৰিপৰ্ট টেঙাখাত লাইভ।